মানুহে কয় চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত সুযোগ নাপায় হয়তো তেওঁলোকে ঠিকেই কৈছে কিন্তু তেতিয়াহ'লে আমাৰ বিদ্যালয়ৰ 4টা উদ্ভাৱন প্ৰকল্পৰ বাবে কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে এতিয়াৰ মাৰাথন WSTS পানী সংৰক্ষণ প্ৰযুক্তি সমাধান উদ্যোগ উৎসৱ 2025ৰ বহনক্ষম দিয়া আৰু বাইনেৰী শিক্ষণ সঁজুলি স্কুল উদ্ভাৱন মাৰাথন বাইক চাবি সুৰক্ষা ব্যৱস্থা হয়তো আমাৰ প্ৰতিভা আছে আৰু যদি চৰকাৰী বিদ্যালয়সমূহে ভাল প্ৰদৰ্শন নকৰে তেন্তে আমি 30 জন কেনেকৈ 2024-ত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰিলোঁ যাৰ ভিতৰত 3 জন ডিষ্টিংশ্যন আৰু 7 জন ষ্টাৰ হোল্ডাৰো আছে হয়তো আমি কঠোৰ পৰিশ্ৰম কৰোঁ তেওঁলোকে কয় যে আমি কোনো এক্সপ'জাৰ নাপাওঁ কিন্তু আমি কহিমাত হৰ্ণবিল উৎসৱলৈ গৈছিলোঁ নতুন সংস্কৃতি নতুন পৰম্পৰাৰ অভিজ্ঞতা লাভ কৰিলোঁ হয়তো আমি পৃথিৱীখন দেখিছোঁ তেওঁলোকে ভাবে যে আমাৰ কোনো কাৰিকুলাৰ এক্টিভিটি কাম কাজ নাই কিন্তু আমি প্ৰতিযোগিতা কৰোঁ প্ৰদৰ্শন কৰোঁ আমি জয়ী হওঁ আৰু এইবছৰ গ্ৰীণ হাউচত ট্ৰফিটো তুলি ল'লে তেওঁলোকে ধাৰণা কৰে যে আমাৰ কিতাপৰ বাহিৰে কোনো দক্ষতা নাই কিন্তু ইয়াত আমি আমাৰ পৰম্পৰাগত অৰ্গেনাইজেশ্যনৰ সৈতে আমাৰ শিপা সংৰক্ষণ কৰোঁ আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ সৈতে ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলাইছোঁ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বিষয়ে আমাৰ স্কুল এপে আনকি আমি স্কুলত উপস্থিত হ'লেও অভিভাৱকসকলক অৱগত কৰে হয়তো আমি আগবাঢ়িছোঁ আমি কেৱল চৰকাৰী বিদ্যালয় নহয় আমি PMC বকিয়াল হাইস্কুল আৰু আমি ইয়াক লৈ গৌৰৱান্বিত